মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ দুদিনীয়াকৈ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু শিৱসাগৰ জিলাৰ নাজিৰাৰ চকিমুখ অঞ্চলত এইদৰে নাজিৰা যি শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখা আৰু আঞ্চলিক শাখাৰ উদ্যোগত এইদৰে দুদিনীয়াকৈ তেওঁলোকে যি মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটো তেওঁলোকে ভাগৱত যাত্ৰা যি ভাগৱত ভ্ৰমণ কৰিছে আৰু এই ভাগৱত ভ্ৰমণৰ সুন্দৰ মুহূৰ্তখিনি আপোনালোকক আমি দেখাইছো যেহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া সমাজ ব্যৱস্থাৰ বাবে বিভিন্ন কাম কৰি গৈছে আৰু তেওঁলোকে যি ধৰণে আসলতে বৰ্তমান সময়ত অসমীয়া সমাজৰ আন্তঃগাঁথনি অসমীয়া সমাজৰ সংস্কৃতিক ৰক্ষাৰ স্বাৰ্থত বিভিন্ন ধৰণে কাম কৰি গৈছে আৰু সেই উদ্দেশ্যে যিহেতু শ্ৰীমন্ত শংকৰদেৱকে ধৰি মাধৱদেৱ গুৰুজনাৰ যি তেওঁ এৰি থৈ গৈছিলে অসমীয়া সমাজখনৰ আন্তঃগাঁথনি মজবুত কৰাৰ বাবে যিমানসমূহ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতে হওক সকলোবোৰ যি বাস্তৱ ধাৰণা দি থৈ গৈছিলে সকলোকে সন্মান জনাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে আৰু সেই উদ্দেশ্যে আজিৰ দিনটোত বিশেষকৈ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ হিচাপে তেওঁলোকে এটা যি ভাগৱত ভ্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু য'ত তেওঁলোকে মহাপুৰুষজনাৰ সৃষ্টি যি হৰিনাম মুখত লৈ হৰিনামৰ ধ্বনিৰে এইদৰে আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা আৰু নাজিৰা আঞ্চলিক শাখাৰ সহযোগত 37তম মাধৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱভাৱে অনুষ্ঠিত হৈছে। সেয়েহে এই আমাৰ স্থানীয়ভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানৰ এজন ভকত বৈকুণ্ঠগামী হৈছিল আৰু কাষতে এজন আমাৰ যুৱ নেতা তেখেতো বৈকুণ্ঠগামী হ'ল। সেয়েহে আজি তৃতীয় দিনা এই তৃতীয় দিনা আমাৰ যি আমি মানে শ্ৰীমদ ভাগৱত ভ্ৰমণৰ আমি এটা উদ্দেশ্য আমি হাতত লোৱা হৈছিলে, কিন্তু এই শোক সন্তপ্ত পৰিয়ালবৰ্গৰ তেখেতসকলৰ বিহ্বল হৈ আছে আৰু আমাৰ স্থানীয়ভাৱে আমাৰ যিসকল ভকত তেখেতসকলৰ শোকত বিহ্বল হৈ আছে। তথাপিও আমি এই অনুষ্ঠানভাগি যেতিয়া পাতিবলৈ বিচাৰিছোঁ আমি পাতিবই লাগিব, কিন্তু এই আজি যিভাগি আমাৰ ভাগৱত ভ্ৰমণ অনুষ্ঠান হৈছে এই ভাগৱত ভাগি আমি মাত্ৰ প্ৰাৰ্থনা আৰু সাধাৰণভাৱে নিমিত্তভাৱেহে আমি এই ভাগৱত ভ্ৰমণৰ কাৰ্যসূচীভাগি লোৱা হৈছে। কিন্তু আগত যেনেধৰণে আমি ধুমধামেৰে আমি ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী হাতত লওঁ, কিন্তু সেইমতে আমি আমাৰ এই অনুষ্ঠানভাগি এইবাৰ ল'বলৈ আমাৰ অকণমান অসুবিধা হ'ল, কিয়নো আমাৰ স্থানীয়ভাৱে এজন যুৱ নেতা বৈকুণ্ঠগামী হোৱাৰ কাৰণে আমি আনুষ্ঠানিকভাৱে এই ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ভাগ লোৱা হৈছে।